দ্বিতীয় বৈকুণ্ঠপুৰী স্বৰূপ বটদ্ৰৱা থানত উদুলি মুদুলি পৰিৱেশ। (367 বছৰীয়া ঐতিহ্যময় পৰম্পৰাৰে বৌদ্ধ পূৰ্ণিমা আৰু বটদ্ৰৱা থানৰ নৰুৱা সত্ৰৰ পালনাম উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ আগমনত উদুলি মুদুলি পৰিৱেশ পুণ্যধাম বটদ্ৰৱাত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা এক বিশেষ সেৱা হৈছে পালনাম সেৱা। 367 বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বৃহস্পতিবাৰে বটদ্ৰৱা থানৰ নৰুৱা সত্ৰৰ পালনাম সেৱা অনুষ্ঠিত হৈছে। 1656 খ্ৰীষ্টাব্দত আই কনকলতা আৰু দামোদৰ আটাই বটদ্ৰৱা থান পুনৰুদ্ধাৰ কৰাৰ পিছৰে পৰা বৌদ্ধ পূৰ্ণিমা তিথিত নৰুৱা সত্ৰই নিৰবিচ্ছিন্নভাৱে পাতি আহিছে এই পালনাম সেৱা। পালনাম উপলক্ষে আজি ভকত বৈষ্ণৱৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে দ্বিতীয় বৈকুণ্ঠপুৰী স্বৰূপ বটদ্ৰৱা থানত। বটদ্ৰৱা থানৰ এই নৰুৱা সত্ৰৰ যি পালনাম, সেই পালনামলৈ আমি আজি নহয় মনত পৰা কালৰ পৰা আহিছোঁ। আমি পিতৃ মাতৃৰ আঙুলিত ধৰি ঘূৰা ফিৰা কৰা দিনৰ পৰা আহিছোঁ আৰু এই পালনাম এই পবিত্ৰ দিনটোত হয়, যি পবিত্ৰ দিনটো বুদ্ধ পূৰ্ণিমা হিচাপে সমগ্ৰ বিশ্বত পালিত হয়। বুদ্ধ পূৰ্ণিমাৰ বিশেষত্বই হ'ল গৌতম বুদ্ধ সিদ্ধি লাভ কৰিছে। সিদ্ধি লাভ কৰাৰ তেওঁৰ জপ কৰাৰ জৰিয়তে, সাধনা কৰাৰ জৰিয়তে জ্ঞান লাভ কৰাৰ কাৰণে বুদ্ধত্ব প্ৰাপ্ত, যে বৌদ্ধিক জ্ঞান লাভ কৰাৰ কাৰণে, ঐশ্বৰিক জ্ঞান লাভ কৰাৰ কাৰণে, আধ্যাত্মিক জ্ঞান লাভ কৰাৰ কাৰণে সমগ্ৰ বিশ্বৰ, সমগ্ৰ ব্ৰহ্মাণ্ডৰ বিষয়ে তেওঁ সকলো জ্ঞান আহৰণ কৰিবলৈ সক্ষম হোৱাৰ বাবে গৌতম বুদ্ধ বুলি কোৱা হৈছে। এই বুদ্ধদেৱক আগৰ নাম সিদ্ধাৰ্থ আছিল আৰু সেই দিনটোতে আচলতে বুদ্ধ পূৰ্ণিমা আছিল। গতিকে সমগ্ৰ বিশ্বই আজিৰ দিনটো বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰে, বেলেগ বেলেগ ধৰণে। আৰু বিগত 360 বছৰৰো অধিক কাল ধৰি বটদ্ৰৱাত নৰুৱা সত্ৰৰ এই বুদ্ধ পূৰ্ণিমাৰ পালনাম ইয়াত হৈ আহিছে। তালৈ আমি সদায় আহিছোঁ আৰু সদায় আহোঁতে আমি দেখিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা, আনকি বাহিৰৰ পৰাও এই দিনটোত বিভিন্ন ধৰ্মাৱলম্বী মতাদৰ্শত বিশ্বাসী লোক ইয়ালৈ আহে। আৰু গৌতম বুদ্ধই আমাক দিয়া দৰ্শনৰ সেইটোৱেই বাৰ্তাও সেয়ে যে ভগৱানক সাধনা কৰাটো, ভগৱানক বিশ্বাস কৰাটো উদ্দেশ্য ব্যক্তিগত প্ৰাপ্তি নহয়। উদ্দেশ্য হ'ল সমগ্ৰ ব্ৰহ্মাণ্ডৰ কল্যাণৰ বাবে নিজক উৎসৰ্গা কৰিব পৰাৰ যাতে বোধ, প্ৰেম ভাতৃত্বৰে গোটেই সমাজখন বান্ধিব পৰাৰ জ্ঞান যাতে আমাক দিয়ে, তাৰ কাৰণে প্ৰাৰ্থনা কৰাটো। এইটোৱে হ'ল বুদ্ধ পূৰ্ণিমাৰ মূল তাৎপৰ্য। আৰু বটদ্ৰৱাত এই মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালত যেতিয়া বটদ্ৰৱা থান পুনৰুদ্ধাৰত, তেতিয়াৰ পৰা এই বুদ্ধ পূৰ্ণিমাত পালনাম হৈ আহিছে। পালনামো হ'ল মহাপালনাম বুলি কোৱা হয়। নামৰ ভিতৰত সবাতোকৈ শক্তিশালী এই নাম, যি নামে মানুহক সংকটৰ গৰাহৰ পৰা ত্ৰাণ কৰাই নহয়, মানুহক প্ৰকৃত জীৱনৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কীয় ধাৰণাৰে পুষ্ট কৰে আৰু এটা পৰিতৃপ্তি প্ৰদান কৰে। ঐশ্বৰিক আধ্যাত্মিক পৰিতৃপ্তি, মানসিক শক্তি আৰু মানুহৰ কল্যাণৰ বাবে নিজক
উৎসৰ্গা কৰাৰ এক শক্তিশালী মানসিক শক্তি এই বুদ্ধদেৱৰ আদৰ্শ অনুসৰণ কৰি পৰৱৰ্তী সময়ত আমাৰ শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ সৈতে সংগতি ৰাখি আজিৰ দিনটোত মহাপাল নামৰ যি ইয়াত আৰম্ভ হৈছিল তাৰ আৰম্ভণি কিন্তু শংকৰদেৱে কৰি গৈছিল। সেই কাহিনী মই ক'বলৈ নাযাওঁ, পালনাম কেতিয়াৰ পৰা আৰম্ভ হৈছিল, কিন্তু পালনামক মহানাম বুলি কোৱা হয়। আৰু এই পালনামৰ পবিত্ৰতাই আজিৰ দিনটোত সকলোৰে অন্তৰৰ মলিনতা ধুই প্ৰেম ভাতৃত্বৰ বান্ধোনেৰে সকলোকে বন্ধাৰ যাতে আশীষ ভগৱানে প্ৰদান কৰে, সেই আশীষ বিচাৰিয়ে সকলো ইয়ালৈ আহে। আৰু আমিও আমাৰ গোটেই পৰিয়ালটো যথাসম্ভৱ আমাৰ সমগ্ৰ পৰিয়াল গুৱাহাটীত থকা তেজপুৰত থকা সকলো ইয়ালৈ আহে। আমিও তেনে উদ্দেশ্য লৈ আহিছোঁ। ইয়াৰ পৰিৱেশে আজিৰ দিনটোত আমাক আন চিন্তাৰ পৰা মুক্ত কৰি ৰাখে আৰু ইয়াৰ পৰা আমি এক শক্তি লৈ উভতি যাওঁ যে পৰৱৰ্তী বৰ্ষটোত আমি সেই দৰ্শনেৰে আগবাঢ়ি যাবলৈ ভগৱানে আমাক শক্তি প্ৰদান কৰে আৰু সকলোৰে কল্যাণ সাধিবলৈ মানসিকভাৱে আমি প্ৰস্তুত হ'ব পাৰোঁ। আজি মই সকলোকে ভগৱানৰ এই কীৰ্তন ঘৰৰ সন্মুখত আমি তেৰাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সকলোকে সুমতি দিয়ক। বটদ্ৰৱাৰ গৰিমা অকল চৰকাৰে বনোৱা এই প্ৰকল্পৰ জৰিয়তেই বৃদ্ধি নহ'ব। বটদ্ৰৱাৰ গৰিমা আধ্যাত্মিক সাধনাৰ জৰিয়তে, ইয়াত দৈনন্দিন সাংস্কৃতিক কৰ্ষণৰ জৰিয়তে আৰু শংকৰদেৱৰ সৃষ্টিৰাজিৰ গৱেষণাৰ জৰিয়তে ই মহিয়ান হ'ব, গৰিমামণ্ডিত হ'ব আৰু সমগ্ৰ বিশ্বজুৰি ইয়াৰ বটদ্ৰৱাৰ যি ঐতিহ্য সেয়া প্ৰচাৰিত হ'ব। মই ভাবোঁ সেয়াই আমাৰ সকলোৰে লক্ষ্য হোৱা উচিত। ইয়াত কোন সত্ৰ, কোন কি জাতৰ, কোন কি ধৰ্মৰ, কোন কি বৰ্ণৰ সেই ভেদাভেদ পাহৰি আমি সকলো ইয়াৰ নামৰ মাহাত্ম্যৰ মাজত বিলীন হৈ নিজকে বিলীন কৰি সবাৰো কল্যাণৰ বাবে নিজক আচলতে উৎসৰ্গা কৰাৰ প্ৰয়োজন। সেই আহ্বানেৰে ৰাইজৰো মংগল সাধন কৰক ভগৱানে, তাক কামনা কৰি মই সামৰিছোঁ। ইফালে কীৰ্তনঘৰৰ থানৰ নামাচাৰ্য, পাঠক, গায়ন বায়ন, 2 সত্ৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত খোল প্ৰসংগ, নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। সমান্তৰালকৈ বৌদ্ধ পূৰ্ণিমা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাপ বান্ধৱৰ উপস্থিতিত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হয় বটদ্ৰৱা থানত। গতিকে আজিৰ দিনটো আচলতে আমাৰ 4 দিন অফিচ বন্ধ আছে আজিৰ পৰা। গতিকে আজিৰ দিনটো যিহেতু এটা ভাল দিন, পূৰ্ণিমা হয়, গতিকে সেইটো কাৰণে আমি ভাবিলোঁ আজি আহিলোঁ। মোৰ বাইদেউ ভণ্টিহঁত সকলোকে লৈ, আমাৰ ল'ৰা আৰু মোৰ স্বামীও আছে গাড়ীতে আহি আছে। গতিকে আমি সকলো আহিলোঁ। একদম বাইদেউ ভিনদেউহঁতো মানে নগাঁৱৰে হয়, আমি তেজপুৰৰ পৰা আহিছোঁ আৰু বাইদেউ ভিনদেউ সিহঁতে নগাঁৱৰে হয়, সিহঁতেও আহিছে। আৰু এই দিনটো আচলতে এটা পবিত্ৰ দিন আৰু সেই পবিত্ৰ দিনটোত মানে আচলতে বৰদোৱাত য'ত নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মানে ইয়াতে জন্ম হৈছিলে। গতিকে আমি সেইটো কাৰণে ইয়াতে আহিছোঁ আৰু বৰদোৱা আমি আহিয়ে থাকোঁ বাৰু, আহাও হয়, বৰদোৱা আহিয়ে থাকোঁ। আমি যেতিয়া হেৰি হৈছিলে, ফাকুৱা উৎসৱ হৈছিলে তেতিয়াও আহিছিলোঁ। গতিকে ইয়াতে ইমান মানে বাপসকলক ইয়াতে লগ পাইছোঁ, ভকতসকলক লগ পাইছোঁ, খুবেই ভাল লাগিছে কৃষ্ণ। দিনটোত আহি সঁচাকৈ আমি বহুত আনন্দিত, সকলোকে লগ পাইছোঁ আৰু আমাৰ এই দিনটো সঁচাকৈ আমাৰ পবিত্ৰ লাগে। বহুত কষ্ট কৰি হ'লেও প্ৰতি বছৰে আমি আহোঁৱেই আৰু সেয়েহে আহি পেলাই খুবেই ভাল লাগিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।